মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ' লৈ তোমালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ বাবে লৈ আহিছো স্যাম্পল কোৱেশ্চন। ঠিক আছে, কিহৰ স্যাম্পল কোৱেশ্চন? ইভিএছৰ। ঠিক আছে, তোমালোকৰ যেটো ইভিএছ পাৰ্ট নতুনকৈ তোমালোকৰ এড কৰাইছে, গতিকে ইভিএছৰ স্যাম্পল কোৱেশ্চন তোমালোকৰ কাৰণে লৈ আহিছো। আৰু ইয়াত যিকেইটা স্যাম্পল কোৱেশ্চন হিচাপত দিয়া আছে এইকেইটা অফিচিয়েল যিখন সিলেবাস দিয়া আছে, ঠিক আছে, বা প্ৰসপেক্টাস যিখন থাকে তাত এইকেইটা কোৱেশ্চন দি থোৱা আছে। অলপমান বুজাই দিবলৈ চেষ্টা কৰিম যে কেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। ঠিক আছে, অৰ্থাৎ তোমালোকক সেই যিখন প্ৰসপেক্টাস আছিলে তাত ধুনিয়াকে দি থোৱা আছিলে যে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব। ঠিক আছে, গতিকে চাই লোৱা কেনেকুৱা ধৰণৰ কি দিয়া আছিল। ঠিক আছে, চোৱা ফাৰ্স্ট কোৱেশ্চনটো কি আছিলে চোৱা, ডিউৰিং দ্য ৱাটাৰ সাইকেল হোৱাট ইজ দ্য প্ৰসেস কল্ড when the sun heats up water in rivers and oceans turning it into water vapor। অৰ্থাৎ অসমীয়া মিডিয়ামৰ খিনিয়ে তোমালোকে চোৱা কি দিছিল কোৱেশ্চনটো, যে জলচক্ৰৰ সময়ত সূৰ্যৰ তাপত নদী আৰু সাগৰৰ পানী বাষ্পলৈ পৰিণত হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় আমাক সুধিছে। এতিয়া অপচন বিলাক আমি চাওঁ আহা, অপচন বিলাক কি দিয়া আছে চোৱা। অপচন বিলাক আমাক দিছিলে অপচন নম্বৰ এ কনডেনসেশন অর্থাৎ ঘনীভবন, অপশন বি প্রিসিপিটেশন অর্থাৎ বর্ষণ, অপশন সি এভাপোরেশন অর্থাৎ বাষ্পীভবন, আৰু অপশন নম্বৰ ডি আছিল ইনফিল্ট্ৰেশন। ঠিক আছে, মানে মাটিত শোষিত হোৱা। গতিকে এই অপশন কেইটাৰ ভিতৰত কোনটো অপশন কাৰেক্ট হ'ব সেয়া আমাক বাছি উলিয়াবলৈ কৈছিল। এতিয়া কোৱেশ্চনটোৰ আনসাৰটো উলিয়াৰ আগত তোমালোকে এটা বস্তু ভালদৰে চোৱা, ইয়াত যে আমাক কোৱেশ্চনটোত কৈছিল যে জলচক্ৰৰ সময়ত সূৰ্যৰ তাপত নদী আৰু সাগৰৰ পানী বাষ্পলৈ পৰিণত হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়। এটা তোমালোকে নিশ্চয় জানা, যেতিয়া ধৰা আমাৰ বৰষুণ দিয়ে, বৰষুণ দিলে কি হয় চোৱা, বৰষুণ দিলে এভাগ পানী কি হয় মাটিত থকা সৰু সৰু ছিদ্ৰৰ সহায়ত মাটিৰ তললৈ সোমাই যায়, আৰু এভাগ পানী কি হয় বৈ গৈ প্ৰথমতে ওচৰত থকা পুখুৰী বা খালত পৰে। তাৰ পিছত তাত যদি বহুত বেছি পৰিমাণে বৰষুণ হয় সেই পানীখিনি গৈ পথাৰত পৰে, পথাৰৰ পৰা নদীত পৰে, নদীৰ পৰা গৈ আকৌ ক'ত পৰে সাগৰত পৰে। ঠিক আছে, সেই যিখিনিটো ধৰা পানী, ঠিক আছে, মাটিৰ তলত সোমাই গ'ল, সেই পানীখিনি কি কৰো আমি যে দমকল বা কুঁৱাৰ সহায়ত যে আমি যিখিনি পানী ব্যৱহাৰ কৰো সেই পানীখিনি হৈছে সেই বৰষুণৰে পানী। ঠিক আছে, এতিয়া চোৱা যিভাগ পানী মাটিৰ ধৰা খালত থাকিলে বা নদীত থাকিল বা সাগৰত থাকিল, সেই পানীখিনি আকৌ কি হয় চোৱা যেতিয়া সূৰ্যৰ তাপ পৰে, ঠিক আছে, অৰ্থাৎ দিনৰ ভাগত আমি সূৰ্যৰ পোহৰ পাওঁ হয়নে, সূৰ্যৰ তাপ যেতিয়া পোৱা যায় গতিকে সূৰ্যৰ তাপ পালে কি হয় পানী বাষ্প হয়, হয়নে। পানী যেনে ধৰা তোমালোকে সিম্পল উদাহৰণ হিচাপত ল'ব পাৰা, তোমালোকে নিশ্চয় তোমালোকৰ মায়ে চাহ বনোৱা তোমালোকে দেখিবলৈ পাইছা হয়নে। মায়ে চাহ বনাওতে তোমালোকে যেতিয়া চাহখিনি উতলিবলৈ ধৰে পানী কেতিয়া উতলে, পানী 100 ডিগ্ৰী সেলসিয়াছত পানী উতলে। পানীখিনি যেতিয়া উতলিবলৈ ধৰে তোমালোকে দেখিবলৈ পোৱা অলপমান ভাব হৈ যোৱা, যদি ভালদৰে লক্ষ্য কৰিব লাগিব, নৰমালি চালে তোমালোকে দেখিবলৈ নাপাবা। ঠিক আছে, গতিকে পানীখিনি কি হয় ভাব হয়, বা ধৰি লোৱা এটা পুখুৰী এটাত যিমানখিনি পানী থাকে হয়নে, ৰ'দ দিলে কি হয় অলপমান হলে তাৰ পৰা পানী কমি যায়। তোমালোকে যদি ভালদৰে চোৱা তাত তোমালোকে দেখিবলৈ পাবা অলপমান হলে পানী কমি যোৱা দেখিবলৈ তোমালোকে পাবা। ঠিক আছে, সেই যিখিনি পানী কমি গ'ল বা চাহখিনি বনাওতে সেই যিখিনি পানী ভাব হৈ গ'ল, সেই ভাব হৈ যোৱা পানীখিনি কি হয়, সেই ভাব হৈ যোৱা পানীখিনি কি হয় আমি যে আকাশত মেঘ হিচাপত দেখিবলৈ পাওঁ হয়নে, সেইবিলাক কি হয় সেইবিলাকৰ পৰা কি হয় আকৌ বৰষুণ হয়। অৰ্থাৎ যিখিনি পানী পৃথিৱী পৃষ্ঠত পৰে, ঠিক আছে, যিখিনি পানী পৃথিৱীত বৰষুণ হিচাপে পৰে সেই একেখিনিয়ে পানী আকৌ ভাব হৈ কি হয় ওপৰলৈকে যায়, আকৌ একেখিনিয়ে পানী কি হয় আকৌ ভাব হৈ আকৌ বৰষুণ হৈ পৃথিৱী পৃষ্ঠত পৰে। গতিকে এই প্ৰক্ৰিয়াটো কি হৈ উঠিছে যে জলচক্ৰৰ সময়ত সূৰ্যৰ তাপত নদী আৰু সাগৰৰ পানী বাষ্পলৈ পৰিণত হোৱা যিটো প্ৰক্ৰিয়া, সেই যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কি প্ৰক্ৰিয়া বুলি কোৱা হয় কোৱেশ্চনটো আমাক সুধিছে। এতিয়া ঘনীভৱন হ'ব জানো, বৰ্ষণ হ'ব জানো, ঠিক আছে, এইকেইটা হ'ব জানো, কোনটো হ'ব এভাপোৰেশন হ'ব, বাষ্পীভৱন হ'ব। ঠিক আছে, কাৰণ চোৱা ইয়াতে তোমালোকে প্ৰশ্নটো যদি চোৱা তাতে আনসাৰটো পাই যাবা, বাষ্পলৈ পৰিণত হোৱা প্ৰক্ৰিয়াটোক বাষ্পলৈ পৰিণত হোৱা প্ৰক্ৰিয়া বুলি যেহেতু কৈছে কোনটো অপচন কাৰেক্ট হ'ব, বাষ্পীভৱন হ'ব কাৰেক্ট আনসাৰ। আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পালা। গতিকে একেবাৰে ইজি কুৱেশ্চন হয় হয়নে, তোমালোকে কেৱল ভালদৰে পঢ়িব লাগিব। এতিয়া কুৱেশ্চন নম্বৰ 2 টো আমি চাওঁ আহা। কুৱেশ্চনটো কি আছিলে তোমালোকে চাব পৰা, চোৱা which animal is used by the police because of its strong sense of smell, অৰ্থাৎ তীক্ষ্ণ ঘ্ৰাণ শক্তিৰ বাবে আৰক্ষীয়ে কোনটো জন্তু ব্যৱহাৰ কৰে।
তীব্ৰ ঘ্ৰাণ শক্তিৰ কাৰণে আৰক্ষীয়ে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰে অপচন এ আছিলে কেট অৰ্থাৎ মেকুৰী অপচন বি আছিলে ডগ অৰ্থাৎ কুকুৰ অপচন সি আছিলে হৰ্স অৰ্থাৎ ঘোঁৰা আৰু অপচন নম্বৰ ডি দিয়া আছিলে ৰেবিট অৰ্থাৎ শহাপহু এই কেইটাৰ ভিতৰত আমি জানিব লাগিব যে তীব্ৰ ঘ্ৰাণ শক্তি কিহৰ হয় তীব্ৰ ঘ্ৰাণ শক্তি কাৰ আছে বা কিহৰ হয় ঠিক আছে গতিকে তোমালোকে চোৱা মেকুৰীৰ তীব্ৰ ঘ্ৰাণ শক্তি আছে জানো মেকুৰীৰ তীব্ৰ ঘ্ৰাণ শক্তি নাই ঘোঁৰাৰ আছে নেকি নাই শহাপহুৰ আছে নেকি নাই কিন্তু কুকুৰৰ আছে কুকুৰৰ তীব্ৰ ঘ্ৰাণ শক্তি আছে হয়নে এতিয়া তোমালোকে কেনেকৈ গম পাব পাৰা যে কুকুৰটো কাৰেক্ট হ'ব কাৰণ চোৱা আমাক কি কৈছিল যে তীক্ষ্ণ ঘ্ৰাণ শক্তিৰ বাবে আৰক্ষীয়ে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰে আৰক্ষীয়ে তোমালোকে এইটো যন্ত্ৰ ব্যৱহাৰ কৰা দেখি মেকুৰী ব্যৱহাৰ কৰা দেখিছা জানো ঘোঁৰা ব্যৱহাৰ কৰা দেখিছা জানো শহাপহু ব্যৱহাৰ কৰা দেখিছা জানো এইবিলাক ব্যৱহাৰ নকৰে কোনটো ব্যৱহাৰ কৰে কুকুৰ ব্যৱহাৰ কৰে কাৰণ কুকুৰৰ কি আছে তীব্ৰ ঘ্ৰাণ শক্তি আছে কুকুৰে বহুতো কেছ সলভ কৰাৰ কুকুৰে সহায় কৰিব পাৰে কেনেকৈ সহায় কৰিব পাৰে এই কুকুৰৰ তীব্ৰ ঘ্ৰাণ শক্তিৰ দ্বাৰা ঠিক আছে বহুতো চোৰ বা বহুতো ডকাইত বা বিভিন্ন ধৰণে আৰক্ষীক সহায় কৰিব পাৰে আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা কাৰণ কি আছে কুকুৰৰ তীব্ৰ ঘ্ৰাণ শক্তি আছে হয়নে এতিয়া আমি নেক্সট চাও আহা অপচন নম্বৰ বি টো ইয়াৰ কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 3 কি দিছে চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিব ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে চাবই লাগিব কাৰণ চোৱা তোমালোকৰটো কিতাপত নাই হয়নে আগতে যেটো সিলেবাসত এটো পাৰ্ট এড কৰা নাছিলে গতি কিতাপত এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে আগৰ যিখিনি কিতাপ আছে হয়নে তোমালোকে প্ৰত্যেকটো কিতাপ কিনিছা হয়নে আমাৰ হোৱাটছআপতো জনাইছা বা অনলাইন ক্লাছ সকলো ছাত্ৰ-ছাত্ৰী আমাৰ এপত কৰি আছে তেওঁলোকেও জনাইছে যে স্যাৰ আমি কিতাপটো অলৰেডি কিনিলোৱে কিতাপত কিন্তু ইয়াৰ বিষয়ে কোনো কোৱেশ্চন নাই কিতাপত কিয় কোৱেশ্চন নাই কাৰণ তোমালোকৰ সিলেবাসটো চেঞ্জ কৰি দিছে সেই কাৰণে কিতাপত তোমালোকে কোৱেশ্চন দেখিবলৈ নাপাবা গতিকে আমি তোমালোকৰ কাৰণে গোটেইবিলাক নোটস বনাই আছো ঠিক আছে এভিএছ ৰ যিমান বিলাক নোটস যিবিলাক খিনি আহিব বুলি কৈছিল ঠিক আছে ইয়াৰ আগত মই সিলেবাসটো তোমালোকক দি দিছো গতিকে সিলেবাস ওয়াইজ ইতিমধ্যে আমি এটা দুটা ভিডিও আপলোড কৰিবলৈ ষ্টাৰ্ট কৰিছোৱে ঠিক আছে এপত তো ক্লাছ হৈ আছে গতিকে তোমালোকে যদি জয়েন কৰিব বিচৰা আমাৰ এপত এইটো নাম্বাৰত তোমালোকে এটা মেছেজ কৰি দিবা ঠিক আছে নাম্বাৰটো লিখি লবা 9954174571 আৰু এইটো ক্লাছ কৰিব কৰা নকৰা তোমালোকৰ নিজৰ কথা কিন্তু ক্লাছ নকৰিলেও তোমালোকে মেছেজ কৰিব পাৰা আমি যিখিনি ফ্ৰী নোটস আছে সেইখিনি তোমালোকক আমি দি দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু ফিজটো তোমালোক কৈ দিছো অনলাইন ক্লাছৰ কাৰণে মাত্ৰ 2000 টকা গোটেইখিনি তোমালোকৰ কোৰ্সটো কভাৰ কৰি দিয়া হ'ব ঠিক আছে এতিয়া আমি কোৱেশ্চনটো লৈ আহো কোৱেশ্চনটো কি আছিল হাউ ডু উই প্ৰিজাৰ্ভ ৰ ম্যাঙ্গোস এট হোম সো দ্যাট উই ক্যান ইট देम থ্ৰু আউট দা ইয়াৰ কি কৈছে চোৱা কেঁচা আম গোটেই বছৰ জুৰি খাবলৈ আমি ঘৰত কেনেকৈ সংৰক্ষণ কৰো এতিয়া কি কৈছে চোৱা কেঁচা আম গোটেই বছৰ জুৰি খাবলৈ আমি ঘৰত কেনেকৈ সংৰক্ষণ কৰো সুধিছে হয়নে একেবাৰে ইজি কোৱেশ্চন হয় কিন্তু বহুত ছাত্ৰ-ছাত্ৰী কি কৰিব ভুল কৰিব এতিয়া বহুত ছাত্ৰ-ছাত্ৰীয়ে ভাবিব যে কোৱেশ্চনতে ভুল আছে কাৰণ কিয় চোৱা কাৰণ কেঁচা আম বুলি কৈছে এতিয়া কেঁচা আম চোৱা বতৰ এটা বছৰটো এটা নিৰ্দিষ্ট সময়তে আমি কেঁচা আম পাওঁ হয়নে আমাৰ কোৱেশ্চন কি কৈছিল যে কেঁচা আম গোটেই বছৰ জুৰি খাবলৈ আমি ঘৰত কেনেকৈ সংৰক্ষণ কৰো ঠিক আছে অপচন বিলাক আমি চাও আহা মই তোমাক বুজাও দিম ধুনীয়াকৈ অপচন এ আছিল বাই বইলিং দেম সিজাই অপচন বি আছিল বাই মেকিং পিকলস আচাৰ বনাই অপচন সি আছিল বাই কিপিং দেম ইন ওয়াটাৰ পানীত থৈ দি বা ৰাখি ঠিক আছে অপচন ডি আছিল বাই ৰেপিং দেম ইন পেপাৰ কাগজত মেৰিয়াই অপচন কেইটা চালে তোমালোকে আনসাৰটো পাৰিবাই হয়নে কোনটো অপচন কাৰেক্ট হ'ব চোৱা কেঁচা আম বতৰ বা নিৰ্দিষ্ট সময়তে আমি কেঁচা আম খাবলৈ পাওঁ তাৰ পিছত কি হয় যদি আমি থৈ দিবলৈ বিচাৰো কি হয় আৰু নৰমালি যদি আমি থওঁ ইয়াত একো এড নকৰাকৈ বা একো নিদিয়াকৈ তেতিয়া হলে কি হয় এইটো কেইদিনৰ পিছত বেয়া হৈ যাব পচি যাব তাৰ পৰা গোন্ধ ওলাব যেটো আমি খাবলৈ নোৱাৰো যেটো খাওয়াৰ কাৰণে কি হয় অনুপযুক্ত হয় গতিকে কেঁচা আম যদি গোটেই বছৰ যদি আমি খাব লাগে আমি ঘৰত কি কৰিব লাগিব সিজাই থলে হ'ব জানো নহব আচাৰ বনাব লাগিব হয়নে বাই মেকিং পিকলস আচাৰ বনাব লাগিব আচাৰ বনাই থলেহে আমি বহু দিনলৈ ভালে আইখিনি ৰাখিবলৈ পাৰো ঠিক আছে কাৰণ চোৱা আচাৰ বনাতে কি দিয়ে আচাৰ বনাতে বিভিন্ন বস্তু দিব পাৰে তেল দিব পাৰে হয়নে আমি যেটো খোৱা তেল আছে খোৱা তেল দিয়া হয় নিমখ দিয়ে ঠিক আছে আন বিভিন্ন বস্তু আছে ঠিক আছে নে বিভিন্ন বস্তু আছে যেটো কি কৰে এই যেটো কেঁচা আম সেইখিনি বেয়া নোহোৱা কৰি তাৰ ফলত আমি কি হ'ব বেয়া নোহোৱাৰ ফলত আমি এটো বহু দিনলৈ ধৰি ৰাখিব অৰ্থাৎ বহু দিনলৈ এখিনি খাবলৈ পাৰো অৰ্থাৎ ভালে থাকে বহুত দিনলৈ ঠিক আছে গতিকে কি হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি বাই মেকিং পিকলস ঠিক আছে আগৰটো ধুনীয়াকৈ বুজি পাইছা যদি বুজি পাইছা তা লাইক কৰি দিবলৈ নাপাহৰিবা ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আহা কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চন নম্বৰ 4 ইণ্ডিয়া হ্যাজ মেনি বিউটিফুল ফেষ্টিভেলস হয়নে অৰ্থাৎ ভাৰত কি আছে বহুতো
ধুনীয়া ধুনীয়া উৎসৱ আমি পালন কৰোঁ হয়নে চোৱা which festival is known as the festival of colors এতিয়া ৰঙৰ উৎসৱ বুলি কোনটো উৎসৱক জনা যায় তোমালোকে কোৱেশ্চনটো চালে আনসাৰটো পাৰিবা হয়নে আমাক কি সুধিছে ৰঙৰ উৎসৱ বুলি ক'লে কোনটো উৎসৱক জনা যায় কি আমাক সুধিছে ৰঙৰ উৎসৱ বুলি ক'লে কোনটো উৎসৱক জনা যায় এতিয়া চোৱা অপচন এ আছিল দেৱালী দেৱালী ৰঙৰ উৎসৱ হয় জানো দেৱালী ৰঙৰ উৎসৱ হয়নে নিশ্চয় জানা দেৱালী কি হয় পোহৰৰ উৎসৱ হয়নে ৰঙৰ উৎসৱ হয় জানো দেৱালী দেৱালীত কি কৰো চাকি জ্বলাও ফটকা ফুটাও হয়নে ইজনে সিজনক কি কৰো ইজনে সিজনৰ লগত কি কৰো একেলগে আমি আনন্দ কৰো ফূৰ্তি কৰো হয়নে গতিকে নেক্সট চোৱা ঈদ দিয়া আছে হয়নে ঈদ ঈদ হবনে নেক্সট দিলে হোলি হোলি হবনে চোৱা পোঙ্গল পোঙ্গল হ'ব জানো এতিয়া এই যি চাৰিটা অপচন আছে ইয়াৰ আনসাৰটো মই কৈ নিদিও কাৰণ তোমালোকে প্ৰত্যেককে ইয়াৰে আনসাৰটো জানাই একেবাৰে ইজি কোৱেশ্চন হয়নে তোমালোকৰ যিসকল হিন্দু ধৰ্মৰ ল'ৰা ছোৱালী চাই আছা বা মুছলিম ধৰ্মৰ যিসকল ল'ৰা ছোৱালী তোমালোকে আমাৰ ভিডিঅ'সমূহ চাই আছা তোমালোকে প্ৰত্যেককে ইয়াৰে আনসাৰটো জানাই গতিকে ইয়াৰে আনসাৰটো মই তোমালোকক কৈ নিদিও দিৱালী হ'ব ঈদ হ'ব হোলি হ'ব নে পোঙ্গল হ'ব তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা ঠিক আছে নোৱাৰিলেও জনাবা যদি ভুল হয় আমি তোমালোকক আনসাৰটো শুধৰাই দি দিম ঠিক আছে আশা কৰিছো ধুনীয়াকৈ বুজি পালা এতিয়া ইয়াৰ আনসাৰটো তোমালোকে আমাক জনাবা গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদিহে তোমালোকে আমাৰ সৈতে এপত ক্লাছ কৰিব বিচৰা তোমালোকে আমাক হোৱাটছএপত মেছেজ কৰি ইয়াৰ বিষয়ে সুধিব পাৰিবা ঠিক আছে হোৱাটছএপ নাম্বাৰটি হৈছে এইটো তোমালোকে ধুনীয়াকৈ লিখিলবা বা তোমালোকৰ ইয়াৰ ৰিলেটেড পৰীক্ষা ৰিলেটেড যিকোনো কোৱেশ্চন যদি থাকে বা তোমালোকৰ স্কুলৰ ঠিক আছে তোমালোকৰ যদি গভৰ্ণমেণ্ট স্কুল হওক বা জাতীয় বিদ্যালয়ৰ ক্লাছবিলাকো আমাৰ এপত হৈ আছে যদি তোমালোকে যদি ক্লাছবিলাক কৰিব বিচৰা এই নম্বৰত তোমালোকে জাস্ট এটা মেছেজ কৰিবা ঠিক আছে এই নম্বৰত এটা মেছেজ কৰিবা আমি তোমালোকে কেনে ক্লাছ কৰিব লাগে এপত হ'ব ক্লাছবিলাক ঠিক আছে কেনেকে পিডিএফ বিলাক পাবা তোমালোকৰ যদি ডাউট থাকে ডাউট সেকশন কোড আছে অৰ্থাৎ তোমালোকে কিবা নোৱাৰা থাকিলে কোড কেনেকে খুদিব পাৰিবা গোটেইখিনি আমি তোমালোকক ধুনীয়াকৈ বুজাই দিম ঠিক আছে আশা কৰিছো ভিডিঅ চাই তোমালোকে উপকৃত হৈছা এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিবা